উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলি আছে জামুগুৰিহাটৰ ধলাই বিলত আৰু ধলাই বিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত এতিয়া পূৰ্ণদমে প্ৰস্তুতি চলাই আছে জামুগুৰিয়া ৰাইজে আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে যি পতাকা উত্তোলনৰ বেদী এখন পুষ্প সজ্জিত নাৱৰ আৰ্হিত এই বেদী প্ৰস্তুত কৰা হৈছে আৰু পানীৰ মাজত এই নাওখন থাকিব আৰু যি পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তেখেতে ইয়াত পতাকা উত্তোলন কৰিব আৰু তাৰ বাবে এতিয়া আটকধুনীয়াকৈ এই পতাকাৰ বেদী তৈয়াৰ কৰি থকা হৈছে আৰু যি পুষ্প সজ্জিত নাৱৰ ৰূপ ইয়াত দিবলৈ চেষ্টা কৰি থকা হৈছে ইয়াত যি উপসমিতি আছে উপসমিতিৰ বিষয়ববীয়াসকল আছে মই আপোনাৰ কাষলৈ প্ৰথম আহিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি ডেৰমাহ ধৰা প্ৰস্তুতিয়ে আমাৰ পতাকা উত্তোলন বেদীভাগ নিৰ্মাণ কৰি থকা হৈছে ইয়াত প্ৰায় 1000 কেজিমান কাঠ খাইছে আৰু 200 কেজিমান কাঠ হ'লে চাগে আমি সম্পূৰ্ণ কামখিনি আদায় কৰিব পাৰিম হয় কেনেকুৱা ধৰণৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে আৰ্হি আপোনালোকে দেখিছে এতিয়া পতাকা নাৱৰ বেদী হেৰি হৈছে নাৱৰ ওপৰত বেদী হ'ব তাৰ তলতে আপোনাৰ পানী এটা হেৰি থাকিব নাওখন পানীৰ ওপৰত উঠি থকা হেৰি তাৰপিছত পুষ্পৰ এটা ৰাস্তা বনোৱা যাব ইয়াত পদাধিকাৰ যোৱা এটা হেৰি খটখটি বনোৱা হ'ব লগতে বেৰিকেডখিনি দেখিছেই সম্পূৰ্ণ সজোৱা হোৱা নাই সেইখিনি হ'ব আৰু লগতে ইয়াত 1000 নাজিক ফুলৰ ব্যৱস্থা কৰা হৈছে ইয়াত 1000 নাজিক ফুলৰ গছ ব্যৱহাৰ কৰা হৈছে গোটেই বেৰিকেডটো কিনাৰত আৰু নাওখনৰ যিখিনি বেদী হ'ব বেদীৰ ওপৰত আমি সজোৱা এটা হেৰি লৈছোঁ কামত লাগি আছে আহি পালে সেই অধিৱেশন ভকতসকলক আদৰিবৰ সময় সমাগত কিমানখিনি বাকী আছে আমাৰ প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে আৰু 30% কাম আছে এতিয়া আপোনালোকে দেখিছে প্ৰায় 15-20 জন মিস্ত্ৰীয়ে কামখিনি কৰি আছে আমি খুব সম্ভৱ আপোনাৰ যদি ৰাইজৰ আশীৰ্বাদত আমি আৰু এসপ্তাহ মানে 30 তাৰিখৰ ভিতৰত গোটেই কামখিনি সম্পূৰ্ণ কৰিম বুলি আমি উঠি পৰি লাগি আছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় নাওখন আপোনালোকে দেখিছে ইয়াৰ অলপ কাম বাকী আছে মানে অলংকাৰ পিন্ধাবলৈ বাকী আছে তাৰ উপৰি আমি নাওখন পানীৰ মাজত থাকিব গতিকে সেই ব্যৱস্থাটো আমি 2 দিনৰ ভিতৰতে কৰিম আমি প্ৰায় 15-16 জন মিস্ত্ৰীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে আমি আশা ৰাখিছোঁ 30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কাম ইয়াৰ শেষ কৰিম বুলি ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে বিষয়ববীয়া আৰু তেওঁলোকে কাম ইয়াত কৰি আছে আৰু মই বিশেষ নাওখন এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ এখন হৈছে এখন পতাকা উত্তোলনৰ আচলতে এয়া হৈছে বেদী আৰু নাৱৰ আৰ্হিত এই বেদী তৈয়াৰ কৰা হৈছে আৰু পুষ্প সজ্জিত এখন নাৱৰ ৰূপ পাব এই বেদী আৰু মাজত পানী থাকিব আৰু পানীৰ ওপৰেৰে দলং বা সাঁকোৰ আৰ্হিৰে এক নিৰ্মাণ হ'ব আৰু সেই সাঁকোৱেদি আচলতে পদাধিকাৰ উঠি যাব পতাকা উত্তোলন কৰিবৰ কাৰণে যি ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু এয়া দৃশ্য আমি দেখুৱাই আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা জামুগুৰিহাটৰ আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে যি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন তাৰ প্ৰস্তুতি ইয়াত চলি আছে আৰু ভকত বৈষ্ণৱসকলক আদৰৰ বাবে ইতিমধ্যে জামুগুৰিয়া ৰাইজে ইয়াত প্ৰস্তুতি চলাই আছে আৰু 6 ফেব্ৰুৱাৰীৰ পৰা ইয়াত যিহেতু এই অধিৱেশন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন উপসমিতিয়ে নিজৰ নিজৰ কামসমূহ আচলতে পূৰ্ণ গতিত চলাই গৈছে যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো কাম শেষ কৰিব তেওঁলোকে পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ